নমস্কাৰ সুপ্ৰভাত মই নিন্দিতা হৈকে সকলোকে স্বাগতম জনাইছো পুৱাৰ এই বিশেষ অনুষ্ঠান মৰ্নিং লাইভ অনুষ্ঠানৰ এটি বিশেষ শিতান জ্যোতিষশাস্ত্ৰ শিতান্তিৰ মাজলৈ আৰু প্ৰতিদিনৰ পুৱাৰ দৰে আজি আমাৰ সৈতে উপস্থিত আছে জ্যোতিষশাস্ত্ৰবিদ কিৰয়ং ডাঙৰীয়া তেওঁ জনাব আজিৰ দিনটোৰ গ্ৰহগতি ৰাশিফল আৰু যাত্ৰা সম্পৰ্কত দাদা আপোনাক স্বাগতম জনাইছো আমাৰ অনুষ্ঠানৰ মাজলৈ ধন্যবাদ গুড মৰ্নিং নমস্কাৰ আমি ৰাশিফললৈ আগবাঢ়িম কিন্তু তাৰ পূৰ্বে জানিব বিচাৰিম আজিৰ দিনটোৰ গ্ৰহগতি সম্পৰ্কে হয় আজিৰ গ্ৰহগতিসমূহ এনেধৰণৰ শনি মীন ৰাশিত ৰাহু বহি আছে কুম্ভ ৰাশিত আজি লগ্ন বৃষ চন্দ্ৰ মংগল মিথুন ৰাশিত আজি বৃহস্পতি বুধ ৰবি কৰ্কট ৰাশিত বহি আছে কেতু সিংহ ৰাশিত শুক্ৰ কন্যা ৰাশিত বহি আছে আজিৰ দিনটোত আপুনি যদি জন্মগ্ৰহণ কৰিছিলে আপোনালৈ হেপী বাৰ্থডে থাকিল আপোনাৰ নিজৰ ৰাশিচক্ৰ আৰু আজিৰ দিনটোৰ ৰাশিচক্ৰ চালে এই বৰ্তমান বছৰটোত সৰু সুৰা দুৰ্ঘটনাৰ যোগ দেখা যায় স্বাস্থ্য পাতিত কিছু অৱনতি গতিকে আপুনি পাৰিলে এটা লাকি ষ্টোন ইউজ কৰক শুক্ৰ আৰু মংগল গ্ৰহৰ বাবে আৰু সেয়া হ'ল এটা হোৱাইট কৰেল শ্বেতপ্ৰবাল এই ৰত্নটি আপুনি ৰূপত বনাই ৰিং ফিংগাৰত ধাৰণ কৰক শুক্ৰবাৰ দিনটো আৰু মংগলবাৰ দিনটো বছৰটোত পালন কৰক নিশ্চয় শুভ ফল পাব ধন্যবাদ এতিয়া আহিছোঁ আজিৰ দিনটো ৰাশিফললৈ প্ৰথমতে মেষ ৰাশিৰ ফলাফল দুখন কাৰ্ড লৈছোঁ ওৱান্স এণ্ড কাপছ এৰিছ আজি দূৰ ভ্ৰমণ নকৰিব ব্যৱসায় বাণিজ্যত বিচৰামতে ফল নাপায় পৰিয়ালৰ লগত মনোমালিন্য হ'ব পাৰে মা লক্ষ্মীৰ মন্দিৰত ডালিম অৰ্পণ কৰক পাৰ্পল কালাৰ লাকি চিলভাৰ কালাৰ আনলাকি লাকি নম্বৰ 2 বৃষ ৰাশি টৰাছ পেণ্টাকুলছ এণ্ড চেৰিয়ট এই দুখন কাৰ্ড মতে আজি টকা পইচা ধাৰ লোৱা বা দিয়া নকৰিব আজি সন্তানৰ ভৱিষ্যতৰ বাবে স্থায়ী কাম সম্পাদন হ'ব ঘৰত আলহীৰ আগমন প্ৰেমত শুভ বিদ্যাত বাধা সূৰ্য দেৱতাক অৰ্ঘ্য অৰ্পণ কৰক হোৱাইট কালাৰ লাকি ৰেড কালাৰ আনলাকি লাকি নম্বৰ 7 এই মুহূৰ্তত জানিব বিচাৰিম আজিৰ দিনটোত জাতক জাতিকাসকলৰ যাত্ৰা আৰু শুভ দিন সম্পৰ্কে হয় আজি 10 আগষ্ট 24 শাওন তিথি কৃষ্ণা ত্ৰয়োদশী বজ্ৰ যুগ আজি শাওনৰ চতুৰ্থ সোমবাৰ মিথুন ৰাশি বৈশ্যবৰ্ণ আদ্ৰা নক্ষত্ৰ নৰগণ যাত্ৰা নাই তৈজস্পৰ্শ দুখ আছে শুভ কৰ্ম নাই আজিৰ দিনটোত বেঙেনা খোৱা নিষেধ এতিয়া আকৌ ৰাশিফললৈ গৈছোঁ মিথুন ৰাশি জেমিনি পেণ্টাকুলছ এণ্ড কাপছ এই দুখন কাৰ্ড মতে হাতলৈ ধন আহিব যদিও কুগ্ৰহৰ প্ৰভাৱত ওলাই যাব পাৰে ব্যৱসায় বাণিজ্যত অৰ্থহানিৰ যুগ চাকৰি বাকৰি কৰাসকলে সংযম ৰক্ষা কৰি চলক মাত্ৰ য়েলো কালাৰ লাকি ব্লেক কালাৰ আনলাকি লাকি নম্বৰ 5 কৰ্কট ৰাশি কেঞ্চাৰ কাপছ এণ্ড পেজ অফ ফাণ্ডছ এই দুখন কাৰ্ড মতে আজি চাকৰিয়ালৰ পদোন্নতিৰ যুগ ব্যৱসায় বাণিজ্যত খেলিমেলি সৃষ্টি হ'ব পাৰে শত্ৰুৱে ক্ষতি কৰিব পাৰে সন্তানৰ অমংগলৰ যুগ দেখা যায় আজি ক্ৰীম কালাৰ লাকি ব্লু কালাৰ আনলাকি লাকি নম্বৰ 7 কেইটামান লং আৰু কৰ্পূৰ একেলগে জ্বলাই ঘৰখনত ধোৱা দেখুৱাওক হয় দাদা প্ৰতিদিনৰ দৰে আজিও আমাৰ হাতত বহুকেইখন চিঠি পত্ৰ আহি পৰিছে কিন্তু যিহেতু আজি শাওনৰ চতুৰ্থটো সোমবাৰ হয় কিন্তু সেই বিষয়ে দৰ্শকসকলক কিবা জনাব বিচাৰিব নেকি নিশ্চয় আজি চতুৰ্থ সোমবাৰ আৰু আজি কোৱা হয় হোম প্ৰদোষ ব্ৰত এই ব্ৰত ৰাখিব পাৰিলে আপুনি কিন্তু সকলো দিশতে কৃতকাৰ্যতা লাভ কৰিব পাৰে গতিকে সেই বিষয়ে দুই এষাৰ ক'ম আজি শাওণ মাহৰ কৃষ্ণপক্ষত হোম প্ৰদোষ ব্ৰত পৰিছে এইদিনা প্ৰদোষ কালত শিৱ পূজাৰ শুভ সময় হ'ল গধূলি হ'লে 6:57 মিনিটৰ পৰা নিশা 9:10 মিনিটলৈ থাকিব এই সময়ছোৱাত পূজা পাতল কৰক বিশেষ ফল লাভ কৰিব পাৰিব এই ব্ৰত পালনে ভগৱান শিৱ আৰু মাতা পাৰ্বতীৰ কৃপা কঢ়িয়াই আনে ইয়াৰ ফলত সুস্থ থাকিব স্বাস্থ্য ভাল থাকিব দীৰ্ঘায়ু আৰু শান্তিপূৰ্ণ জীৱনৰ আশীৰ্বাদ পোৱা যায় মানসিক চাপ আঁতৰাব মনৰ বাঞ্ছিত কাৰ্য পূৰণ কৰে আৰু চন্দ্ৰৰ দুখ দূৰ কৰে সোমবাৰৰ ব্ৰতৰ দুগুণ ফল প্ৰদান কৰে ৰাতিপুৱা সোনকালে উঠি স্নান কৰি পৰিষ্কাৰ কাপোৰ পিন্ধক শিৱ মন্দিৰলৈ যাওক ঘৰতে শিৱলিংগ স্থাপন কৰি ব্ৰতৰ সংকল্প ল'ব পাৰে শিৱলিংগত গংগাজল গাখীৰ দৈ মৌ আৰু ঘিউৰে অভিষেক কৰক তাৰপিছত বেলপাত ধুতুৰা ভাং আৰু বগা চন্দন অৰ্পণ কৰক ব্ৰতৰ সময়ত অন্ন গ্ৰহণ নকৰিব কেৱল ফল মূল গাখীৰ বা সাত্বিক বস্তুৱে ব্যৱহাৰ কৰিব পাৰে সূৰ্যাস্তৰ পূৰ্বে পুনৰ স্নান কৰি পৰিষ্কাৰ কাপোৰ পিন্ধক গধূলি চাকি জ্বলাই শিৱ পৰিয়ালৰ পূজা কৰক হোম প্ৰদোষ ব্ৰতৰ কথা শুনক বা ওম নমঃ শিৱায় হৰ হৰ মহাদেৱায় নমঃ এনেধৰণৰ মন্ত্ৰ 108 বাৰমান জপ কৰক
আৰতিৰ পিছত ছাত্ৰীক আহাৰ বা ফল মূল খাই ব্ৰত ভাঙক, কিন্তু ভুলতেও কোনো ধৰণৰ আমিষজাতীয় বস্তু গ্ৰহণ নকৰিব। আমাৰ অনুষ্ঠান অব্যাহত হৈ থাকিব, কিন্তু এইখিনিতে সময় হৈছে খন্তেক সময়ৰ বাণিজ্যিক বিৰতিৰ। বাণিজ্যিক বিৰতিৰ পাছত স্বাগতম জনাইছোঁ জ্যোতিষশাস্ত্ৰৰ শিতান্তীৰ মাজলৈ। দাদা, আমি পৰৱৰ্তী ৰাশিফলৰ মাজলৈ যাব বিচাৰিম। হয়, চ'ৰ্টছ এণ্ড পেজ অফ চ'ৰ্টছ সিংহ ৰাশিসকলৰ বাবে লিঅ', আজিৰ পৰা প্ৰায় আপুনি উপকৃত হ'ব। বিভিন্ন কাৰণত গ্ৰহগতিৰ কিছু পৰিৱৰ্তন হৈছে আৰু আপোনাৰ জীৱনৰ ৰং কিছু সলনি হ'ব। ব্যৱসায় বাণিজ্যত লেনদেন কৰোঁতে সাৱধান হ'ব। চাকৰিয়ালৰ স্থান পৰিৱৰ্তন। ৰেড কালাৰ লাকি, য়েলো কালাৰ আনলাকি, লাকি নম্বৰ 8। কাপছ এণ্ড ওৱান্স কন্যা ৰাশি, আনৰ পৰা প্ৰশংসা পাব। ব্যৱসায়ত শুভ। ঘৰৰ কোনো ব্যক্তিৰ শৰীৰ অসুস্থ হ'ব পাৰে। বিদ্যাৰ্থীসকলে ভবামতে ফল নাপায়। আজি ক'লা সৰিয়হ আৰু শুকান জলকীয়া একেলগে এটা কাপোৰত বান্ধি নিজৰ লগত ৰাখক। চিলভাৰ কালাৰ লাকি, অৰেঞ্জ কালাৰ আনলাকি, লাকি নম্বৰ 2। এতিয়া আহক কাপছ এণ্ড চ'ৰ্টছ তুলা ৰাশি, লিব্ৰা। পাৰিবাৰিক অশান্তিয়ে ঘৰৰ পৰিৱেশ বেয়া কৰিব। সন্তানৰ শুভ। চাকৰিৰ খা খবৰ পাব পাৰে। তীৰ্থ ভ্ৰমণৰ যুগ। বিদ্যাত অধিক মনোযোগৰ প্ৰয়োজন। পিংক কালাৰ লাকি, গ্ৰীণ কালাৰ আনলাকি, লাকি নম্বৰ 8। বৃশ্চিক ৰাশি, কাপছ এণ্ড নাইট অফ ওৱান্স। স্কৰপিঅ', আকস্মিক দুৰ্ঘটনা হ'ব পাৰে, সাৱধান হ'ব। চাকৰি বাকৰিৰ ক্ষেত্ৰত সমস্যা থাকিব। ব্যৱসায় বাণিজ্যত অভাৱ ঘটিব পাৰে। সন্তানৰ ভুলৰ বাবে মনকষ্ট। হনুমানজীৰ আৰাধনা কৰক। হনুমানৰ আগত সৰিয়হৰ তেলৰ চাকি জ্বলাওক। মেৰুণ কালাৰ লাকি, ব্লু কালাৰ আনলাকি, লাকি নম্বৰ 6। দাদা, বিষয় সন্দৰ্ভত জানিব বিচাৰিম, আজি কেনেধৰণৰ বিষয় আগবঢ়াব আমাৰ দৰ্শকসকলৰ বাবে? হয়, আজি মই যি বিষয় আগবঢ়াবলৈ গৈ আছোঁ সেয়া বৰ দুখৰ বিষয়, দুখৰ কথা। সেয়া হ'ল শিৱসাগৰ আৰু চৰাইদেউ মহকুমাৰ বানপানী। ধ্বংসৰো এটা শব্দ থাকে, তাৰে আন এটা নাম হ'ল বানপানী। যোৱা 3 আগষ্ট 2026 তাৰিখে শিৱসাগৰলৈ বুলি যাত্ৰা কৰা এই পথৰ এক জীয়া আৰু জীৱন্ত ছবি আপোনালোকে দেখিছে। য'ত নাই কোনো ৰাস্তা, নাই কোনো নিৰাপদ আশ্ৰয়, আছে মাথো প্ৰকৃতিৰ কাল ৰূপৰ ধ্বংসস্তূপ। এয়া হ'ল আজিৰ শিৱসাগৰ আৰু চৰাইদেউ মহকুমাৰ বিভিন্ন অঞ্চল। চৌদিশে কেৱল বানৰ বিভীষিকা। নিষ্ঠুৰ বানপানীৰ এই অবৰ্ণনীয় ধ্বংসলীলা দেখি নিজৰ চকুত ভাহি অহা টোপাল টোপাল চকুপানীৰ গৰম উমালত আমি যেন শিয়ৰি উঠিলোঁ। এতিয়াও ঘৰ বাৰীবোৰ 4-5 ফুট ওপৰেদি পানী বাগৰি আছে। এতিয়াও তেওঁলোকে ৰাস্তাৰ সলনি নাৱেৰে অহা যোৱা কৰিছে। মৰমৰ ঘৰখনত আজিও শুবলৈ, খাবলৈ, বহিবলৈ একোৱেই নাই। ঘৰৰ ভিতৰত আৰু বাহিৰত কেৱল পানী আৰু পানী। মৰমৰ সম্পত্তি, গোধন, কুকুৰ, মেকুৰী, ছাগলী সন্ধিয়া ঘৰলৈ নিবলৈ নাই যেন তেওঁলোকৰ কোনো ব্যস্ততা। নিষ্ঠুৰ নিয়তিয়ে উটুৱাই লৈ গ'ল তেওঁলোকৰ স্থাৱৰ আৰু অস্থাৱৰ সকলো সম্পত্তি। কিন্তু এই বিভীষিকা ইয় যেন ভাঙি পেলাব পৰা নাই তেওঁলোকৰ মনোবল। আত্মীয়তা, অতিথিপৰায়ণতাৰ বাবে এতিয়াও তেওঁলোক এনেকৈ পানী আৰু সম্ভাৱ্য আতিথ্যৰে সাহায্যকাৰীক আগবঢ়াইছে আতিথ্য। এয়া হ'ল চৰাইদেউ মৈদাম। ইয়াৰ পৰা পোনে পোনে বেতবাৰী, নিমাইজান, দৰিকাপাৰ ফালে যাত্ৰা কৰিলোঁ।
সমনীয়া মানুহে মানুহৰ বা ৰাস্তাৰ কাষে কাষে মানুহৰ দীঘলীয়া লাইন আৰু সাময়িক ট্ৰেইনবোৰে যেন চিঞৰি উঠিছে। আহি থকা দিনৰ আশা আকাংক্ষাবোৰ নিমিষতে ভাঙি চুৰমাৰ হ'ল। তথাপিও জীয়াই থকাৰ হেঁপাহ। মানুহে এক গধুৰ মনলৈ তেওঁলোকক মৰমৰ আৰ্তনাদবোৰ মনত বান্ধি আমি পুনৰ তেওঁলোকক বৈদিক এষ্ট্ৰ যোগা ৰিচাৰ্চ ইনষ্টিটিউট আৰু ৰত্নকুবৰৰ ফালৰ পৰা সাহায্য আগবঢ়োৱাৰ উদ্দেশ্যে মনত বান্ধি আমি পুনৰ গুৱাহাটীলৈ বুলি বটনি যাত্ৰা কৰিলোঁ। সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতি মন মগজুত কেৱল এটাই চিন্তা, তেওঁলোক ঠন ধৰি উঠক, জীৱিকাৰ নতুন পথ বিচাৰি পাওক, বানপানীৰ এই বিভীষিকা ইমানতে সমাপ্তি হওক। দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহত তুমি হেৰুৱাবানো কি? দুৰ্বল মানুহে যদি জীৱনৰ কোবাল নদী পাৰ হয় তোমাৰে সাহত তুমি হেৰুৱাবানো কি? মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ যদিহে নহয় মানুহ দানৱ কাহানিও নহয় মানুহ যদি দানৱ কাহানি বা হয় মানুহ লাজ পাব কোনে নোকোৱা? সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা? সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনে নোকোৱা? সমনীয়া ভিডিঅ'টিৰ যোগেদি আচলতে আপোনালোকে সকলোৱে দেখিছে কিদৰে বানপীড়িত লোকসকল অসহায় হৈ পৰিছে আৰু বেলেগকৈ কোৱাৰ ইয়াৰ বাদে প্ৰয়োজন নাই। আমি এটা বিষয় সন্দৰ্ভত যিহেতু আমি গম পালোৱে, এটি খুব দুখ লগা বিষয়। আমি পৰৱৰ্তী ৰাখিফুলৰ মাজলৈ যাব বিচাৰোঁ। আচলতে ইমান বেয়া অৱস্থা যোনে নিজ চকুৰে দেখা নাই, কল্পনাও কৰিব নোৱাৰে। মই নিজে গৈছিলোঁ, আমাৰ বৈদিক এষ্ট্ৰ যোগা ৰিচাৰ্চ ইনষ্টিটিউট আৰু ৰত্নকুবৰৰ ফালৰ পৰা কেইবাজন গৈছিলোঁ। যিমানখিনি পৰা যায় আমি কৰিছোঁ, কিন্তু কিমাননো কৰিব, শেষ নাই। গতিকে সকলোৱে জপিয়াই পৰিব লাগে, কথাটো হৈছে সেয়া। আৰু যদি আমি গোট বনাওঁ, সৰু সৰু গোট বনাই যদি একেখন গাঁও আমি এডপ্ট কৰিলোঁ, আৰু তেতিয়াহে কিন্তু সম্ভৱ হ'ব। গোটেই অসমৰ মানুহ কিন্তু নামিব লাগিব, কাৰণ ইমান ডাঙৰ বানপানী মইতো মোৰ জীৱনত দেখা নাই। আমি অসমৰ মানুহ, গতিকে আমি বানপানী সৰুৰে পৰাই দেখি আহিছোঁ, কিন্তু এনেকুৱা দেখা নাছিলোঁ। গতিকে সকলোৱে একজোট হৈ লাগক। মই আকৌ যাম, অতি সোনকালে আকৌ গৈ আছোঁ। গতিকে সেয়াই মোৰ আহ্বান যে সকলোৱে আগবাঢ়ি আহক। এতিয়া আকৌ ৰাখিফুললৈ কাপছ এণ্ড শ্বৰ্টছ ধনুৰাশি চেৰিটেৰিয়াছ। আজি কাজিয়া পেচাল এৰাই চলক, অন্যথা বৃহৎ ক্ষতি হ'ব পাৰে। চিনাকি লোকৰ দ্বাৰা প্ৰতাৰিত হ'ব পাৰে। জুইৰ পৰা সাৱধান। বিদ্যাৰ্থীসকলে নতুন সুযোগ সুবিধা লাভ কৰিব পাৰে। গ্ৰীণ কালাৰ লাকি, পাৰ্পল কালাৰ আনলাকি, লাকি নম্বৰ 5। এতিয়া আহক কাপছ এণ্ড শ্বৰ্টছ মকৰ ৰাশি কেপ্ৰিকৰ্ণ। আজি বিজ্ঞান বিষয়ত অধ্যয়ন কৰা সকলৰ বাবে মান সন্মান আহিব। ধনস্থান কুবেৰদেৱৰ দৃষ্টি থকাৰ বাবে হাতলৈ প্ৰচুৰ পৰিমাণে ধন আহিব পাৰে। আজি ক'লা কুকুৰক ৰুটি বিস্কুট খাবলৈ দিয়ক। ব্লু কালাৰ, ব্লেক কালাৰ লাকি, ৰেড কালাৰ আনলাকি, লাকি নম্বৰ 1। কুম্ভ ৰাশি কাপছ এণ্ড পেজ অফ পেণ্টাকলছ। এই দুখন কাৰ্ড মতে আজি শনি দেৱতাৰ কুদৃষ্টিৰ বাবে কেছ মকদ্দমাৰ ভয় আছে। আয়ৰ পথ বন্ধ হৈ যাব। ব্যৱসায় বাণিজ্যত বাধা বিঘিনি থাকিব। প্ৰেমত সাৱধান হওক। আজি অৰেঞ্জ কালাৰ লাকি, গ্ৰে কালাৰ আনলাকি, লাকি নম্বৰ 7। কাপছ এণ্ড ওৱান্স মীন ৰাশি। চাকৰি বাকৰিৰ চেষ্টা কৰিছে যদি আজি পাব পাৰে। টকা পইচাৰ লেনদেনত সাৱধান হওক। চুৰ ডকাইতৰ ভয় আছে। বিদ্যাত উন্নতি। আজি কোনো বিধৱা মহিলাক ফল মূল আৰু 101 টকা দক্ষিণা দান কৰক। ব্লেক কালাৰ লাকি, ক্ৰীম কালাৰ আনলাকি, লাকি নম্বৰ 4। তেনে ধন্যবাদ জ্ঞাপন কৰিছোঁ। যিহেতু আমি অনুষ্ঠানটি শেষ কৰিব লাগিব, তাৰ পূৰ্বে আপোনাৰ ঠিকনাটোৰ পৰা দৰ্শকসকলক জনাই দিব। হয়, আপুনি নিশ্চয় জানে মই ইউটিউবত আছোঁ, ইনষ্টাগ্ৰামত আছোঁ, ফেচবুকতো আছোঁ। আৰু এভৰি ছানডে ৰাতি 9টামান বজাত মোক ফেচবুক লাইভত পাব।
আমাৰ ঠিকনা এষ্ট্ৰলজাৰ কিৰো য়াং ৰত্ন কুবেৰ জেমছ এণ্ড জুৱেলাৰী পল্টন বজাৰ মণিপুৰী বস্তি গুৱাহাটী 7 ফোন নম্বৰটো হ'ল 8822911171 আৰু এটা নম্বৰ হ'ল 9957421212 আমাৰ ইমেইল এড্ৰেছটো হ'ল kiroyangastrologer@kiroyang.com ধন্যবাদ নমস্কাৰ আৰু ইয়াৰ লগে লগে মই নিন্দিতা শইকীয়া জ্যোতিষশাস্ত্ৰ শিতান্ত্ৰীৰ পৰা বিদায় লৈছোঁ ধন্যবাদ